কাম কৰিছে তাৰ বাবে তেখেতসকলক আমি ধন্যবাদ দিওঁ। ইয়াত কিবা আপত্তি থাকিব নেকি? থাকিব না? এইটো এটা নাই। তাৰ লগতে আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাকেইটাত আমি এইখিনি সমস্যা যেতিয়া খুব সোনকালে আমাৰ লগত কৰি দিব লাগিব। যেনেকৈ পৰিচয় স্বাধীন গোষ্ঠীৰ লগত পৰিচয় দিব লাগিব, আমাৰ যেতিয়া অসম দৰ্শনৰ আৰু যিমানখিনি আমাৰ মাটিৰ পাত্ৰৰ ক্ষেত্ৰত আপোনালোকে চবৰে কাৰণে কৰিব লাগিব। আমি এইখিনি কথা আমি তাতো আলোচনা কৰিছোঁ, এইখিনি কথা কৰিব লাগিব। যিহেতু আমাৰ লগত তেখেতসকলে একেলগে কথাটো আহিব লাগিব। যি সময়ত আপোনালোকে কথা আহিছে সেইখিনি বিৰাট হুলস্থুল, স্বাধীনতা ছাত্ৰ সন্থাৰ মাজত হুলস্থুল হৈছে, যিহেতু দুটা বেনিফিট পাই আছে, মাইনৰিটিৰ পাই আছে, মোৰ এওঁৰ ওচৰত আইনগত বস্তুবিলাক হৈ যাব। আমি গোটেইখিনি যিমানখিনি আছে সেইখিনি আপোনালোকে দিয়ক। আৰু ভাল কথা হয়েই নহয়, অকল মোকে দায়িত্ব দিয়া নাই, ইয়াত আছে আমাৰ কমিটিটোৰ ভিতৰত মানে বিজয় জয়ন্তী, আমাৰ কৃপাল গোৱালা আছে আৰু আমাৰ গোৱালা ৰাজদীপ গোৱালা আমাৰ যিটো মানে 200 বছৰ ধৰি চাহ জনগোষ্ঠীৰ লগত একাত্মক হৈ পেলাই জ্বলা সমাজটো একেলগে আহিছিলে আৰু তেখেতলোকে একেলগে কাম কৰিছিলোঁ। আৰু তেখেতসকলৰ কিছু কথা মনৰ কথা আমি জানিবলৈ আজি আহিছিলোঁ। আৰু আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব আমাক কৈছিলে যে তেখেতসকলৰ মনৰ কথাকেইটা আমি জানিব লাগিব। আৰু এটা সৌহাৰ্দ্যপূৰ্ণ অনুষ্ঠানত আমি তেখেতসকলৰ মনৰ কথাকেইটা ল'লোঁ। আৰু এই মনৰ কথাকেইটা লৈ পেলাই তেখেতসকলৰ কি কি সমস্যা আছে এই সমস্যাবিলাকৰ কথা লৈছোঁ। আৰু নিশ্চিতভাৱে এইটো আমি ৰাজ্যিক নেতৃত্ব, ৰাষ্ট্ৰীয় নেতৃত্ব আৰু অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি যাতে তেখেতসকলক আমি সকলো জাতি জনগোষ্ঠীৰ লগত একাত্মক হৈ পেলাই আমি আগবাঢ়ি যাব পাৰোঁ। আৰু তেখেতসকলে এটা মত পোষণ কৰিছে যে বিগত কংগ্ৰেছৰ 70টা বছৰ শাসনকালত যিখিনি কাম কৰিব নোৱাৰিলে ভাৰতীয় জনতা পাৰ্টী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট সংখ্যক তেখেতসকলে কাম কৰিছে। ৰাচন কাৰ্ডৰ পৰা আদি কৰি মানে আয়ুষ্মান ভাৰতৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি তেখেতসকলে কাম কৰাৰ কাৰণে তেখেতসকলে আজি তেখেতসকলক আমি ধন্যবাদ জনাইছে। আৰু মই ভাবোঁ যে তেখেতসকলে আৰু বহুত কথা ইচ্ছু আছে। পৰিচয় এটা জাতিৰ চাহ জনগোষ্ঠীৰ প্ৰমাণ পত্ৰৰ কথা তেখেতে আলোচনা কৰিছে। তেখেতে বহুত দিনে পুৰণি যিখিনি মছজিদ আছে সেই মছজিদসকলে ধৰক বহুতবিলাক 1800 চনতে স্থাপন হোৱা, ব্ৰিটিছৰ আগতে স্থাপন হোৱা সেই মছজিদবিলাকে যাতে অসম দৰ্শনৰ যোগেদি যাতে বাগিচা যিখিনি আছে এইবিলাকৰ লগত যদি কিবা অনুদান দিব পৰা যায়, এইবিলাক এইবিলাক কথাই তেখেতসকলে আলোচনা কৰিছে। আৰু নিশ্চিতভাৱে এই আলোচনাবিলাক মুখ্যমন্ত্ৰীৰ যেতিয়া দৃষ্টিগোচৰ হ'ব এইবিলাক সোনকালে সমাধান হ'ব মোৰ ধাৰণা হৈছে। গুৰুত্ব দি আগতে গুৰুত্ব দিছিলে, এতিয়াও গুৰুত্ব দিছে। আৰু এইকাৰণে গুৰুত্ব দিয়াৰ কাৰণে তেখেতসকলে আজি আমাক তেখেতসকলৰ লগত মত বিনিময় কৰিছে। ইয়াৰ পিছত আমি বৰাক ভেলীটো আলোচনা কৰিম, তাতো বহুত সংখ্যক মানুহ আছে। আজি তাত আমাৰ এটা কমিটি বনাইছে, তাত কৃপানাথ মাল্লা আছে, ৰাজদীপ গোৱালা ডাঙৰীয়া আছে, ৰামেশ্বৰ তেলী ডাঙৰীয়া আছিলে, আমাৰ লখিমপুৰৰ MP প্ৰধান বৰুৱা ডাঙৰীয়া আছে, তেখেতে বিজয়ন্ত জয় পাণ্ডাজী তেখেতে কমিটিখনত আছে। সেইখিনি সকলোবিলাক আলোচনা কৰি পেলাই যাতে আমি এই মানুহখিনিক সকলোকে যাতে আমাৰ সকলো জাতি জনগোষ্ঠীক লগত লৈ পেলাই আমি অসমখনক আৰু কেনেকৈ আগবঢ়াই লৈ যাম এই কথাকেইটা নাই। এইটো মানে সেইটো কথা যোগ্য ভোগ্য বসুন্ধৰা, মানে কথাটো যোগ্য ভোগ্য বসুন্ধৰা প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত নেতৃত্ব বিবেচনা কৰিব। কাৰণ আমাৰ দলত আছে মানে আমাৰ কোনো প্ৰাৰ্থিত্ব আবেদন নকৰে। যেনেকৈ কংগ্ৰেছে 50,000 টকা দি আবেদন কৰে, ভাৰতীয় জনতা পাৰ্টীৰ সেইটো নাই। তেখেতসকলে য'ত আমাক দায়িত্ব দিয়ে এতিয়া নেতৃত্বই চাই যে আপোনালোকে মোক এতিয়া ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব দিছে, কালি যদি আমাক কয় বুথৰ সভাপতি কৰিবলৈ, তেখেতলোকে যদি কয় মণ্ডলৰ সভাপতি কৰিবলৈ, জিলাৰ সভাপতি কৰিবলৈ যদি কয় আমি সেই দায়িত্ব পালন কৰোঁ নিষ্ঠা। আৰু যদি কয় যে আপুনি এইবাৰ বোলে বিধানসভাত আপুনি খেলিব লাগিব, তেতিয়া আমি বিধানসভাত খেলিম। গতিকে এইটো এটা মানে এইখিনি আমাৰ প্ৰথমতে সৰ্বোচ্চ হৈছে ৰাষ্ট্ৰ প্ৰথম। ভাৰতীয় জনতা পাৰ্টীৰ যিটো দৰ্শন সেই দৰ্শনত হৈছে কি ভাৰতীয় ৰাষ্ট্ৰ প্ৰথম, তাৰপিছত পাৰ্টি, তাৰপিছত ব্যক্তি। এইটো মূল মন্ত্ৰৰে আমি ভাৰতীয় জনতা পাৰ্টী সদায় আগবাঢ়ি আহিছে। আৰু সকলো জাতি জনগোষ্ঠীক সমভাৱে যাতে চাই, সকলো জাতি ধৰ্ম সকলোকে একত্ৰিতভাৱে সমান দৃষ্টিৰে চোৱা, এইটো ভাৰতীয় জনতা পাৰ্টীৰ দলে নিশ্চিতভাৱে কাম কৰি আহিছে। নাই মই কৈছোঁ যে ভূপেন বৰাই জইন কৰিছে, মই কৈছোঁ যে কংগ্ৰেছত বহুতবিলাক দেশপ্ৰেমী ভাৰতবৰ্ষক ভাল পোৱা বহুত কংগ্ৰেছৰ ভিতৰতো আছে। আৰু সঁচাকৈ ভাৰতবৰ্ষক ভাল পোৱা, দেশক ভাল পোৱা কোনো কংগ্ৰেছীয়ে তাত কংগ্ৰেছত থাকিতেও নিজকে তেওঁলোকে নিজৰ মানে হেৰিত অসুবিধাত পাইছে, বহুতবিলাকে অসুবিধাত পাইছে। ভূপেন বৰাই
আৰু তেনেকুৱা ভূপেন বৰা নিচিনা চিন্তাধাৰাৰ ব্যক্তি আৰু বহুত আছে, তেখেতসকলেও আমাৰ ভাৰতীয় জনতা পাৰ্টিত মানে যোগদান কৰাৰ কাৰণে তেখেতে চিন্তা ভাৱনা কৰিছে। কাৰণ চাওক, এতিয়া আমাৰ গৌৰৱ গগৈৰ যিটো কথা অভিযোগ এটা ওলাই আহিছে যে পাকিস্তানৰ লগত তেখেতৰ লগত যোগসূত্ৰ আছে, সেই সম্পৰ্কতে স্পষ্টভাৱে কোনো ধৰণৰ কথা কোৱা নাই। আজি তেখেতসকলে আমাৰ যিখিনি আমাৰ জলা মুছলমানসকল আছে, তেখেতসকলে স্পষ্টভাৱে কৈছে, তেখেতে কৈছে যে আমাৰ তেনেকুৱা কোনো লিংকৰ লগত আমাৰ সম্পৰ্কই নাই। গৌৰৱ গগৈৰ যিটো চিন্তাধাৰা যি ধৰণে তেওঁ পাকিস্তানৰ লিংক আছে বুলি তেখেতসকলেও কৈছে, যিটো আমি ধিক্কাৰ দিছোঁ, যে আপুনি স্পষ্টকৈ তেখেতে ক'ব লাগিব যে পাকিস্তানত তেওঁ কিয় গৈছিলে, কি কাৰণত গৈছিলে, তেখেতসকলে সেই কথাটো গুৰুত্ব দিছে। গতিকে সেই কথাটোৰ লগত ইয়াত কোনো গুৰুত্ব নাই। আৰু মই ভাবোঁ যে এনেকুৱা কথাকেইটাত চিন্তা কৰি পেলাই মানে ভাৰতীয় জনতা পাৰ্টিত ভূপেন বৰাক আমি আদৰণি জনাইছোঁ, ভাল জনাইছোঁ। আৰু বহুতোসকল যিবিলাক ভাল কংগ্ৰেছী, যিবিলাক দেশক ভাল পোৱা কংগ্ৰেছীয়ে নিশ্চিতভাৱে বহুত সোনকালে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। তাৰ কাৰণে আমাৰ সদায় ৰাষ্ট্ৰীয় নেতৃত্বত খোলা আছে, যাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি যদি আস্থা ৰাখে, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত কাম কৰিবলৈ সুবিধা পায়। কংগ্ৰেছটো শূন্য হৈ গৈ আছে য'তে ইলেকশ্যন। চাওক, আগতে কৈছিলে যে আলি, আৰু মই কথাটো এতিয়া কৈছোঁ যে আলি আৰু কুলি থকালৈকে কংগ্ৰেছৰ মৰণ নাই, এই কথাটো অতীত হৈ গ'ল। এতিয়া আপুনি চাব যে বাগানত আপোনালোকে বাগানৰ মানুহ চাহ জনগোষ্ঠীৰ লোকসকলে কংগ্ৰেছক বাদ দিলে। এতিয়া আপুনি চাব কংগ্ৰেছ বাগানত সোমাব নোৱাৰে। এতিয়া আমাৰ চাব, আমাৰ মাইনৰিটিসকলে যিখিনি কৰিছে, একদম সমাজত আপুনি কৃপানাথ মাল্লা যিটো সমষ্টিৰ পৰা জিকি আহিছে, তাত 70% মাইনৰিটি মানুহ, কিন্তু কৃপানাথ মাল্লাক তেখেতসকলে জিকাই দিছে। গতিকে তাহাঁতে যিখিনি চিন্তা কৰিছিলে সেইটো চব আঁতৰিলে তাহাঁতি। চাওক, চাহ জনগোষ্ঠী মৰ্চাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই আমাৰ লগত যোগাযোগ কৰিলে, আৰু আজি যি আলোচনা হ'ল, মত বিনিময় অনুষ্ঠানটি আজি হ'ল, এটা সৌহাৰ্দ্যপূৰ্ণ এটা আলোচনা আমাৰ মাজত অনুষ্ঠিত হ'ল। আৰু আজিৰ যি আলোচনা, সেই আলোচনাৰ বিষয়বস্তু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক তেওঁলোকে জনাম বুলি আমাক কথা দিছে। আৰু যিহেতু এই ব্যৱস্থাটো আজি নহয়, ইয়াৰ আগতেই হ'ব লাগিছিল, কিন্তু বহু পলম হৈছে যদিও আমি আশাবাদী যে আমাৰ যিখিনি সমস্যা আছে, সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। আমাক যোৱা 2022 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে চাহ জনগোষ্ঠীৰ তালিকাৰ পৰা কৰ্তনো কৰিলে, সেইটোও আমি চাব লাগিব। কিন্তু তাৰ লগতে আমাক খিলঞ্জীয়া হিচাপে স্বীকৃতিও দিছে। গতিকে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। কোনো এখন চৰকাৰে আজিলৈকে খিলঞ্জীয়া হিচাপে জলহাসকলক স্বীকৃতি দিয়া নাছিলে। আৰু জলহা বুলি ক'বলৈ যাওঁতে কেইবাটাও যিহেতু জলহা আছে, তাৰ ভিতৰত চাহ জনগোষ্ঠী জলহাসকলকহে খিলঞ্জীয়া হিচাপে চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে। গতিকে ভূমি পট্টাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। আমি ভাবিছোঁ যে আমি আজি দাবীও উত্থাপন কৰিছোঁ বা আমি অনুৰোধো জনাইছোঁ অসম চৰকাৰক জনাবৰ কাৰণে এই চাহ জনগোষ্ঠী মৰ্চাক। আজি আমি যথেষ্ট আনন্দিত যে তেখেতসকলে আমাৰ লগত যি ধৰণে আমি আজি আলোচনা কৰিলে, এটা সদিচ্ছা আছিলে কাৰণে তেখেতসকল আহিছে। আৰু আমাৰ যিখিনি অভাৱ অভিযোগ আছে, যিখিনি সমস্যা আছে, সমস্যাসমূহ অভাৱসমূহ তেখেতসকলে আমাৰ পৰা জানিব বিচাৰিছে। তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক।